হা চেবা 10টা বজাতে আহিব 10 থাকিবি জানো 10টালৈ অঁ পঢ়িলে পঢ়ি থাকি আছে ভালেই হ'ব অঁ আছোঁ SLR বেছি আছে সেইটো কথা অঁ মোৰে আছে অ'কে অ'কে আগতে চৰি AIT বুলি নহয় আজিকালি JD বুলি অল ইণ্ডিয়ান জইণ্ট এণ্ট্ৰেন্স টেষ্ট JAT আৰু অল ইণ্ডিয়ান ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামিনেশ্যন সেইটো JD বুলি ক'ব অঁ শুনিবি হা এতিয়া কথা পাতি থাকিবি চাহিল চাই যা প্ৰথম কথা হ'ল আমি এতিয়ালৈকে যোৱা বছৰ পাইছিলোঁ ত্ৰিভুজৰ সৰ্বাংগ সম ত্ৰিভুজৰ কি পাইছিলোঁ সৰ্বাংগ সমতা এইবাৰ পাম আমি সদৃশতা শুনিবি দেই সৰ্বাংগ সম মানে আছিলে যে দুটা ত্ৰিভুজ একজেক্টলি ছেইম চাইজৰ ছেইম শ্বেপৰ মানে একেটা ত্ৰিভুজ বুলি ক'ব পাৰোঁ ABC আৰু PQR যদি আমাক কোৱা আছে দুইটা সৰ্বসম এনেকৈ লিখে চা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR শুনি ল হা নাই কাটি পেলাব নহয় আকৌ চা সৰ্বসম হ'লে কি গম পাওঁ যে ইয়াৰ ABডাল ইয়াৰ PQৰ সৈতে সমান তো AB = PQ লিখিব পাৰোঁ এইবোৰ সৰ্বসম হোৱাৰ পাছত আমি লিখিব পৰা বস্তু BCটো QR সৈতে সমান CAটো RP সৈতে সমান মানে বাহুবোৰ সমান তাৰপিছত কোণ A টো কোণ P সৈতে সমান কোণ Bটো কোণ Q সৈতে সমান কোণ Cটো কোণ R সৈতে সমান এইখিনিলৈকে আমি সিদ্ধান্ত বা সামৰণি দিব পাৰোঁ বা ফলাফল দিব পাৰোঁ যে যদি দুটা ত্ৰিভুজ সৰ্বসম হয় এইকেইটা হ'ব সৰ্বসমতাৰ চৰ্ত আছিলে কি কি এটা আছিলে বাহু 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 এটা আছিলে বাহু কোণ বাহু এটা আছিলে কোণ কোণ বাহু এটা আছিলে আমাৰ ASA আৰু এটা আছিলে RHS বাহু 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 কোণ বাহু এটা আছিলে কোণ বাহু এটা আছিলে কোণ বাহু কোণ এইটো হৈছে সমকোণ অতিভুজ আৰু বাহু এই পাঁচটা চৰ্ত আছিলে সৰ্বসমতাৰ এইকেইটা আছিলে আমাৰ সৰ্বসমতাৰ লিখি থবি দেই এতিয়া নহয় তাৰমানে যেতিয়া ভৰি লিখিবি লিখি থবি এইবাৰ আমি পাম সদৃশ যাক আমি চিমিলাৰ বুলি কওঁ চিমিলাৰিটি ইয়াত কি হয় অনুৰূপ মানে একে দেখিবলৈ অনুৰূপ মানে কি একে দেখিবলৈ বাহুবোৰ আৰু কোণবোৰ সমান বাহুবোৰ সমান কোণবোৰো সমান সেইবোৰক শব্দ এটা ইউজ কৰে সেইটো হৈছে অনুৰূপ মানে একে ৰূপ মানে দেখিবলৈ একে বাহু আৰু কোণবিলাক সমান হয় ইয়াত খালি অকণমান কথাটো উল্টা ইয়াত সমান নহয় দেই সদৃশত চাবি কি হয় সদৃশ বুলি ক'লে এনেকুৱা ল'ব পাৰোঁ চা এটা নহয় ছেমটো ইয়াত হৈ গ'ল না ইয়াত কি হয় চাবি ইয়াত এটা যদি ত্ৰিভুজ সৰু থাকে এটা ত্ৰিভুজ ডাঙৰো থাকিব পাৰে মানে শ্বেপটো দেখিবলৈ একেই বাট চাইজটো বেলেগ হ'ব পাৰে সেইকাৰণে ইয়াৰ বাহুডাল ইয়াৰ বাহুৰ সৈতেতো কেতিয়াও ইকুৱেল বুলি কৈ দিব নোৱাৰিম সদৃশত ইকুৱেল বুলি ক'ব ডাইৰেক্ট ইকুৱেল বুলি কৈ দিব সদৃশত কি কৈছা যদি আমাৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ হৈ যায় সদৃশৰ চৰ্ত এইকেইটা আছে চা এংগল মানে কোণ দুটা কোণ তিনিটা কোণ দুটা কোণ অবভিয়াছলি কেলৈ কওঁনে যদি দুটা ত্ৰিভুজৰ দুটা একে দেখিবলৈ ত্ৰিভুজৰ দুটা কোণ যদি সমান হৈ যায় যদি APৰ সৈতে BQৰ সৈতে সমান হৈ যায় আপুনি C টো R সৈতে সমান হৈ যাবই তো এই চৰ্তটোক কেতিয়াবা ট্ৰিপল A বুলি কৈ দিয়ে কেতিয়াবা ডাবল A বুলি কৈ দিয়ে মানে দুটা কোণ দেখাই থ'লেও আমাৰ হৈ যাব তিনিটা কোণ দেখাবই লাগিব বুলি কথা নাই কাৰণ দুটা কোণ সমান হ'লেই
3 নম্বৰ কোণটো নিজে নিজে কি হৈ যাব সমান হৈ যাব যেনেকৈ এইটো যদি 30 ধৰো এইটো 30 ধৰো এই যদি 60 ধৰো এইটো 60 ধৰো 30 60 কিমান হ'ল 30 60 নধৰিম আমাৰ আগৰ এইটো কেনে 50 ধৰ এই 50 ধৰ 60 50 110 60 50 110 ইয়াত থাকিলেগে 70 ইয়াতো নিজে নিজে 70 হৈ যাব সেইটোৱে কথা আৰু বুজিলো এই দিয়া আছে আৰু এটা আছে আমাৰ SSS সেই আছে RHS এটা আছে খালি নপঢ়ায় শুনিবি এতিয়া যেনেকৈ আমাৰ সৰ্বসম বুলি ক'লে মানে কংগ্ৰুৱেণ্ট বুলি ক'লে এই খোপা ক'ব পাৰোঁ সিদ্ধান্ত যে দেখিবলৈ একে একে বাহুবোৰ সমান আৰু কোণবোৰ সমান ইয়াত কি ক'ব পাৰোঁ জানো ইয়াত আমি ক'ব পাৰোঁ যে হয় কোণবোৰ সমান যে A কোণটো P কোণৰ সৈতে সমান B কোণটো C কোণৰ সৈতে সমান আৰু কি কালো মই B কোণটো Q কোণৰ সৈতে সমান C কোণটো R কোণৰ সৈতে সমান এতিয়া মন কৰিবি কথা এটা ইয়াত ডাইৰেক্টলি ছাইডবোৰ দেখিয়ে গম পাইছ ইকুৱেল নহয় কিন্তু এটা কাম হ'ব চা মই যদি AB বাহু আৰু PQ বাহুৰ যদি এটা অনুপাত বা ভগ্নাংশ উলিয়াওঁ ঠিক আছে তেনেকৈ মই দেখিবলৈ একে BCৰ সৈতে দেখিবলৈ একে QR তো BCৰ সৈতে দেখিবলৈ একে QR আৰু ACৰ সৈতে দেখিবলৈ একে PR এই গোটেইকেইটা যদি বেলেগ বেলেগকৈ অনুপাত বা ভগ্নাংশ উলিয়াওঁ গোটেইকেইটা হ'ব আমাৰ সমান ইয়াত যেনেকৈ বাহুকেইটাই ডাইৰেক্ট সমান হৈ গৈছিলে ইয়াত তেনেকুৱা কথা নহয় ইয়াত অনুপাত উলিয়াম একে একে দেখিবলৈ মানে অনুৰূপ বাহুবোৰৰ অনুপাত উলিয়াম অনুপাতবোৰ সমান সমান হ'ব ঠিক আছে তো যদি দুটা ত্ৰিভুজ সদৃশ হয় শুনিবি যদি দুটা ত্ৰিভুজ সদৃশ হয় তাৰ পৰা আমি কি সিদ্ধান্ত পাম যে অনুৰূপ কোণবোৰ সমান অনুৰূপ কোণ ইয়াতো সমান আছিল ইয়াতো সমান হ'ব কোণৰ লগত কোনো কেছ নাই অনুৰূপ কোণবিলাক সমান কিন্তু অনুৰূপ বাহুবিলাক ইয়াত ডাইৰেক্টলি সমান আছিলে ইয়াত অনুৰূপ বাহুবিলাক সমান বুলি কৈ দিব নোৱাৰোঁ ইয়াত ক'ম যে অনুৰূপ বাহুবিলাকৰ অনুপাতবোৰ সমান ঠিক আছে সদৃশ ত্ৰিভুজত অনুৰূপ বাহুবিলাক সমান লিখিবি অনুৰূপ বাহুবিলাকৰ অনুপাতবোৰ সমান ঠিক আছে আৰু অনুৰূপ কোণবিলাকটো সমানেই চৰ্তকেইটা আছিলে এইকেইটা দেখাই দেখাই আমি কৰিব লাগিব এতিয়া এংগল 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 মানে কি বুজ যে তিনিটা এংগলৰ লগত মিলি গ'ল 60 to 60 লগত 50 50 লগত 70 70 লগত মিলি গ'ল কাৰণে এইটো এংগল 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 হৈ যাব এংগল এংগল কি হ'ব তিনিটা দিয়া নে দুটা দিয়া আছে এতিয়াও এই ত্ৰিভুজটোৰে সদৃশ হ'ব 3 নম্বৰ চৰ্তটো কি SSS এইটো কি বস্তু বা আৰু এটা আছে ক'বলৈ থাকি গ'ল মোৰ দেই সেইটো হৈছে SAS এটা আছে SSS কি বস্তু SSS মানে হৈছে তোৰ এই তিনিটা বাহুৰ মাপ দিয়া আছে এই তিনিটা বাহুৰ মাপ দিয়া আছে তো AB/PQ বেলেগকৈ উলিয়ালি BC by QR বেলেগকৈ উলিয়ালি AC by PR বেলেগকৈ উলিয়ালি বেলেগকৈ তিনিটা উলিওৱাৰ পাছত গোটেই তিনিটা যদি সমান হৈ যায় তেতিয়া আমি ক'ব পাৰিম যে ABC আৰু PQR সদৃশ হয় উল্টা কথা ক'ব পাৰিম চা যেনেকৈ আছিল যে BPT আমাৰ মৌলিক সমানুপাতিকৰ উপায়টো কি আছিলে যদি সমান্তৰাল হয় সমানুপাতত ভাগ কৰিব আকৌ উল্টা এটা আছিল নহয় যদি সমানুপাতত ভাগ কৰে সমান্তৰাল হ'ব সেইটো মৌলিক সমানুপাতিকৰ উপপাদ্যৰ বিপৰীত উপপাদ্য আছিল ন এতিয়া মন কৰিবি কথা এটা ইয়াত সেইটোৱে ক'ম যদি সদৃশ হয় এইসোপা লিখিব পাৰিম উল্টাকে যদি এনেকুৱা বনাব পাৰিছোঁ তেতিয়াহ'লে ত্ৰিভুজকেইটা সদৃশ হয় সদৃশ হ'লে এইখিনি লিখিব পাৰিম অৰ এইখিনি যদি লিখিব পাৰিছোঁ ত্ৰিভুজকেইটা সদৃশ হয় উল্টা আৰু এতিয়া চাবি SSS কি বস্তু এইটো যদি গোটেইকেইটা অনুপাত উলিয়াই সমান হৈ যায় ডাইৰেক্টলি আমি এইটো লিখিব পাৰিম আৰু ব্ৰেকেটত SSS লিখি দিব পাৰিম SAS কি বস্তু শুনিবি হা এইটো দিয়া আছে বোলে 2 এইটো দিয়া আছে বোলে 4 এইটো দিয়া আছে বোলে 3 এইটো দিয়া আছে বোলে 6 আৰু মাজৰটো 50 আৰু 50 দিয়া আছে মন কৰিবি এই AB আৰু AC দিয়া আছে এইপিনে PQ আৰু PR দিয়া আছে আৰু লগতে চাচোন দেই AB আৰু AC ACত দুইটাতে কমন থকা আখৰটো কি বাৰু AB আৰু AC A তো মানে AB আৰু ACৰ মাজৰ কোণটো কি A PQ আৰু PR দুইটাৰে কমন আখৰটো কি P তো PQ আৰু PRৰ কমন কোণটো কি হ'ব P এটা মন কৰিবি মানে AB আৰু ACৰ মাজত A আছে PQ আৰু PRৰ মাজত এংগল P2 আছে ইহঁতৰ মাজত এংগল A2 আছে ইহঁতৰ মাজত এংগল P2 আছে এতিয়া আছে AB/PQ কৰচোন AB/PQ কিমান ল'ব বাৰু AB/PQ কৰিলে 4 ভাগৰ 2 ওলাই যাব কাটাকাটি কৰিলে 2 ভাগৰ 1 মই যদি AC/PR কৰি দিওঁ 3 তলত 6 ওপৰত 3 তলত 6 আকৌ গ'লে 2 ভাগৰ 1 ওলাবগৈ আৰু মাজত মন কৰচোন এংগল A2 50 এংগল P2 50 তো ইহঁতৰ মাজৰ এংগল A = এংগল P তো মন কৰিবি এইটো হৈ গ'ল আমাৰ বাহু কোণ বাহু মানে SAS ঠিক আছে সেইটোৱে আৰু লাষ্টত সেইটোৱে SSS গম পালি
কাম খতম এতিয়া আমি সদৃশ দেখাব লাগিব সৰ্বসমানা নালাগে আমাক হয়তো সদৃশ দেখাব লাগিব নহ'লে সদৃশ দিয়া থাকিব আমি এসোপা লিখিব লাগিব ঠিক আছে কুৱেশ্যন আৰম্ভ কৰোঁ দেই এতিয়া হৰ্ষিত কি কৰিছ অঁ এই হেৰি মানে মিডল স্প্লিট বা হেৰি কৰিব পাৰে ফেক্টৰেশ্যনৰ অঁ গ'লোঁ ঠিক আছে শুদ্ধ হৈছে এক্স নকৰিলোঁ ডাইৰেক্ট লিখি দিব এক্স কিউব বাই থ্ৰী বুলি বাইকন চি আৰু হেৰিটো আছে ন এক্স প্লাছ চি এক্স প্লাছ চি মানে এক্স কিউব বাই থ্ৰী প্লাছ এক্স প্লাছ চি অঁ ডি এক্স মানে সৰু সৰু ডি এক্স ধেৰ জইন কৰি দিছোঁ আৰু আজি যিখিনি নোটছ ন প্লিজ পাৰিলে আজি লিখিবি প্লিজ নহয় লিখিব লাগে প্লিজ বুলি কৈছোঁ আজি লিখিব লাগে ঠিক আছে পাহৰি থাকিবি আৰু শুনিছ এই ভিডিঅ'টো আজিৰ যোনটো ভিডিঅ' ন আজি আৰু কাইলৈ ভিডিঅ' দৰকাৰ হ'ব কেলৈ কওঁ এই কিছুমান কুৱেশ্যন এনেকুৱা কিছুমান কুৱেশ্যন আছে ন যদি মনত ৰাখ ন চিয়'ৰ পাহৰিবি তাৰমানে যদি ময়ে বহি কৰি থাকোঁ মই 5 মিনিট ভাবিবলগীয়া হয় কেনেকৈ আৰু মনত পৰি যায় এক্সামত যাতে ভাবিলে মনত পৰিব এক্সামত যাতে ভাবিবলৈ টাইম ৱেষ্ট নহয় তাৰমানে সেইকাৰণে কৈছোঁ টান বুলি কোৱা নাই এটা ষ্টেপ মনত ৰাখিলে গোটেই কুৱেশ্যন মনত পৰি যাব যেনেকৈ চা এই যে যোৱাবাৰ এইবাৰ ইয়াৰ আগৰ চেপ্টাৰত ট্ৰেফিজামৰ কুৱেশ্যন আছিলে যদি মাজত যদি ঔডাল আঁকিব লাগে বুলি মনত নপৰে কৰিবি কেনেকৈ তই প্ৰথমটো দিয়া চাবি দেই এটা অকণ সৰু ত্ৰিভুজ এটা অকণ ডাঙৰ ত্ৰিভুজ ঐ মন কৰ দেই কথা এটা মই চৰ্টকেইটা কি কৈছিলোঁ এ নহ'লে এ নহ'লে এছ নহ'লে এছ ঠিক আছে আৰ এইচ এছটো ইউজ নহয় ঠিক আছে পালি মন কৰি লিখিছোঁ যে এংগল এটো এংগল পি সৈতে মিলে এংগল বিটো এংগল কিউ সৈতে মিলে এংগল চিটো এংগল আৰৰ সৈতে মিলে আনচাৰ ওলাই আছে কোনটো চৰ্ত এ কোন হয়নে তো আমি লিখিব পাৰোঁ যে কোণ এ সমান কোণ পি ইজ ইকুৱেল টু 60 ডিগ্ৰী কোণ বি সমান কোণ কিউ ইজ ইকুৱেল টু 80 ডিগ্ৰী কোণ চি সমান কোণ আৰ ইজ ইকুৱেল টু 40 ডিগ্ৰী তো আমি দেখিব পাৰোঁ ত্ৰিভুজ এ বি চি চিমিলাৰ বা সদৃশটো ত্ৰিভুজ পি কিউ আৰ ব্ৰেকেটত লিখি দিম কোণ সদৃশতাৰ চৰ্ত হৈ গ'ল 1 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰটো খতম ঐ ক এ এছ এটো ঐ ক হা অঁ ইয়াত অঁ ভাল কথা এটা সুধিছ সেইটো উলিয়াবলৈ হ'লে তোৰ বাহুৰ ইনফৰ্মেশ্যনটো দিয়া থাকিব লাগিব ন ছাইড দিয়াই নাই একো মানে জোখটো দিয়াই নাই ন 2 চেণ্টিমিটাৰ নে 4 চেণ্টিমিটাৰ একো দিয়াই নাই ন সেইকাৰণে বাহু পৰা ক'বই নোৱাৰো তই সুধিছিলি এ এছ এ কেলৈ নকয় মন কৰচোন এই ডাবুল এ এটা আছে নাই যদি দুটা কোণ দিওঁতে যদি খতম হৈ গ'ল এ এছ এ মাজৰ এছটো লাগিছে কেলৈ নহ'লেও হৈ যায় হা সৰ্বসমতাত আছিলে তাই সুধিছে যে সৰ্বসমতাৰ বাকীকেইটা সৰ্বসমতা নিচিনা দেখিবলৈ একে ন সৰ্বসমতা খালি এইটো নাই চা সৰ্বসমতাৰ এইকেইটা নাই সৰ্বসমতা সমান হৈ যাব লাগিব ন ইয়াত খালি দেখিবলৈ একে হ'ব লাগে কোনো এইটো কাম এটা কৰ এক্স টু দি পাৱাৰ 1/2 কৰিলোঁ মাল্টিপ্লাই মাৰি দে অঁ নেক্সট কুৱেশ্যনটো চাবি দেই এটা ত্ৰিভুজ এনেকৈ আছে এটা ত্ৰিভুজ হাফটো বা কেলৈ হেৰি আকৌ এক্সপনেণ্টৰ ৰুলছকেইটা আকৌ 3/2 হৈ যাব
এক্স ইনটু এইটোতো 1 x টু 1/2 হ'ব। এইটো মাল্টিপ্লাই হৈ গ'লে 1 + 1/2 হ'ল 3/2 হৈ যাব, x টু 3/2 গম পালি আৰু এইটো হৈ যাব। ল'ৰা ছোৱালীকেইটা চা মানে মন কৰিবি এতিয়া আমি নিজেই বুজি পাব লাগিব, নিজেই বিচাৰিব লাগিব যে কোনটো কিহৰ সৈতে মিলাওঁ। এই 2 নম্বৰটো এই 2 মানে 2টো আৰু ইয়াত কাৰ সৈতে মিলি আছে যেন লাগিছে? 2টো মিলি আছে 4 সৈতে, 3 মিলি আছে 6 সৈতে। 2.5টো 5ৰ সৈতে মিলিছেনে বাৰু? কেলৈ কওঁনে? কাৰণ 2 × 2 = 4, 3 × 2 = 6, 2.5টো গুণ কৰিলে 5 পাম। তো ডাইৰেক্ট মই কি লিখিম জানো? মই লিখিম যে এ বিৰ লগত মিলিছেচোন আমাৰ কিউ আৰ, এ বি কিউ আৰ, তো এ বি মানে 2, কিউ আৰ মানে 4, আনচাৰ ইজ 1/2। আকৌ বি চিৰ লগত মিলিছে আমাৰ কোনটো? বি চি কিউ আৰ গ'ল, বি চি মই কেনেকৈ কৈছোঁ চাবি দেই, 2ৰ পৰা 2.5 গৈছোঁ, 3লৈ গৈছোঁগৈ ন? ইয়াত তেনেকৈ যাব লাগিব, 4ৰ পৰা 5 গৈ পেলাই 6লৈ আহিবগৈ লাগিব। কেলৈ কওঁনে? ৰাস্তাটো একে হ'ব লাগিব। 2ৰ লগত কি মিলি আছে? 4 মিলি আছে ন? তো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, ইয়াত মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। 2ৰ পৰা কেনি গৈছোঁ? 2.5লৈ গৈছোঁ। ইয়াত 2.5 লগত 5 মিলি আছে ন? তো মই এনেকৈ যাব নোৱাৰোঁ, এনেকৈ যাব লাগিব। ঠিক আছে? ইয়াৰ নামটো কি হ'ব? এ বি, চাই ল ইয়াৰ নামটো কি? এ বি চি। ইয়াৰ নামটো কি হ'ব? আৰম্ভ ক'ৰ পৰা কৰিম? কিউ আৰ পি, পি কিউ আৰ লিখি নাহিবি আকৌ। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সদৃশ নহয়, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ কিউ আৰ পি সদৃশ হয়। ঠিক আছে? সৰু পৰা বুলি নহয় ল'ৰা, তো এইপিনে যোনটো ৰাস্তা লৈছোঁ এইপিনে সেইটো ৰাস্তা ল'ব লাগিব। মন কৰ, 2ৰ পৰা 2.5 গৈছ ন? ইয়াত 2টো 4ৰ সৈতে মিলি আছে, 2.5টো 5ৰ সৈতে মিলি আছে। তো মই 2ৰ পৰা 2.5 গৈছোঁ, ইয়াত 4ৰ পৰা 6 গুচি যাব নোৱাৰোঁ, কাৰণ 2.5টো 6ৰ লগত মিলি থকা নাই ন? 2.5টো কাৰ লগত মিলি আছে? তো এনেকৈ যাব লাগিব। বি চি বাই আৰ পি, বি চি 2.5, আৰ পি 5, এইটোক মই 10ৰে পূৰণ কৰি 25, 50 কৰি ল'লোঁ, 1/2। এতিয়া আৰু এটা মন কৰ, হা অনুপাতবোৰ ছেম ওলাব লাগিব, যদি নোলাই গম পালি আৰু নহয় বুলি। বি চি পাছত মই চি এ যাম, আৰ পি গ'ল, কি আহিলোঁ আমি? কিউ আৰ, আৰ পি, পি, ঠিক আছে, পি কিউ, পি কিউ। চি এ মানে কিমান আমাৰ? 3, পি কিউ মানে কিমান? 6, 1/2 ওলালেগে। দেখি পেলাই গম পালোঁ যে এ বি বাই কিউ আৰ, বি চি বাই আৰ পি আৰু চি এ বাই পি কিউ হৈছে সমান কিমান? গোটেই সোপা 1/2। এতিয়া মন কৰিবি ট্ৰাইংগলৰ নামটো ইয়াতে ওলাই আছে, চাবি দেই ট্ৰাইংগল কেনেকৈ ওলাই আছে? এ বি বি চি ন? বিটো দুবাৰ বুলি এবাৰ লিখ, ট্ৰাইংগল এ বি চি। তো ত্ৰিভুজ এ বি চি লিখিবি, কিউ আৰ আৰ পি চিমিলাৰ টু ট্ৰাইংগল কিউ আৰ পি। ইয়াতে হেৰি ত্ৰিভুজৰ নামটো ওলাই যায় কেনেকৈ? বি দুবাৰ আছে ন? এবাৰ লিখিবি এ বি চি ত্ৰিভুজ আৰু কিউ আৰ পি ত্ৰিভুজ, কিউ আৰ পি ত্ৰিভুজ। আৰু চৰ্তটো কি পালোঁ আমি? বাহু বাহু বাহু, বাহু বাহু বাহু, এছ এছ এছ, বাহু 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 সৰ্ব কি কি নালাগে বুলি কৈছোঁ আৰু টাইম যায়, মোৰ ফাৰ্ষ্ট যায়। নাই হেৰি সোপাই লিখে, আবেলি সোপাই লিখে, ইহঁতকে মানা কৰিছোঁ। মানে হেৰি ঘৰত পঢ়া হয়গৈ এবাৰ যদি লিখি পেলাই। হা কি সেইকাৰণে আবেলিটো কৰিব নোৱাৰি সেইটো কাম। ইহঁতৰ ওপৰত মোক বিশ্বাস এটা আছে যে পঢ়িবগৈ ঘৰত, অলপমান হ'লেও ইয়াত গালি পাৰিলেও পঢ়িবগৈ। আবেলিকেইটা মই নিলিখে এইকেইটা, এমাহৰ পিছত চাম বহীখন খালী। মই সিহঁতক চেক কৰিব লাগিব পিছে বহীখন, সোমবাৰে দেই। হা অ'কে। এবাৰ মই স্কুলৰ বহীত মই একো লিখা নাই, খালী স্কুলৰ বহী
ছায়েন্সৰ এই ক্লাছ 10 নহয় 10 নে 9 আছিলে 10 আছিলে 9 আছিলে বহি খালি মোৰ জোনৰ লগা বহি খালি একো নাই বহিত এদিন আমাৰ এই হেৰি তহঁতৰ আছিলে জানো এই পাত এখিলা যে ছাই লগাই পেলাই এনেকৈ যে লগাব দিয়ে যে হীৰা বিনাশ লগাব দিয়ে মই দেউতাক কৈছোঁ লগাই দিয়া আৰু দেউতাই এখন লগাইছে হৰিক্স বটলত দেৱাই পেলাই পাতখন লগালে পেষ্ট কৰিছে পাতখন লগাই পেলাই এনেকৈ আছে একো নাই যে বহিখন ভুল নতুন বহি গ'লোঁ পাছতে স্কুল পালেগৈ বহিখন লৈ পেলাই একো লিখা নাই নি বোলে আছোঁ লিখাইছোঁ নহয় বোলে সেইদিনাখনি ৰাতি বহি মই কমচে কম এসপ্তাহ লিখিছোঁ এই কি হ'ব আগতে তহঁতৰ আমাৰ ডিচেম্বৰত পৰীক্ষা জানুৱাৰী ৰিজাল্ট দি দিয়ে জানুৱাৰীৰ পৰা জুনলৈকে লিখিছোঁ স্কুলত অঁ কৰিবি প্লিজ কৰিবি হা কি কথা অঁ বেলেগক কৰিব দিব বাৰু সেইটো কেছ নাই অঁ খালি আখৰটো কি কৰিবি তোৰ লগত মিলাইছা মানে লোৱা অঁ খালি অঁ চাবি জানা লিখিবা আৰু নজনাই বোৰে জানা লিখি দিব কি বস্তু ঐ এপিন চা ক কথা নাপাত ঐ কথা নাপাত কৰিলি হাফটো আগলৈ আহিলে 3/2 কৰিলি অঁ ন ভেৰি গুড 5/2 হৈ যাব বঢ়িয়া ক'ত হৈছে ঐ বস্তু এটা চা মন কৰ আগল চা চাই এতিয়া মন কৰ হা এই টুটো কাৰ সৈতে মিলি আছে 3টো কাৰ সৈতে মিলি আছে কিন্তু কথা এটা 2.7টো 5 সৈতে মিলি থকা তো আমি দেখিয়ে গম পাওঁ যে সদৃশ S 3 নম্বৰটো নিমিলে তাৰমানে অঁ একজেক্টলি হাফ ট্ৰাই কৰচোন মুখত কৰিব পাৰোঁ নি মানে একেটা লাইনত গোটেই কুৱেশ্যনটো কৰি পেলাই মানে নিলিখিবি একো মুখত আহি পেলাই জাষ্ট আনচাৰ লিখ ঐ চা তই মই 2 পৰা 3 গৈছোঁ ন ইয়াত মই 4ৰ পৰা 2 লগত 4 মিলে 3 লগত 6 মিলে হয়নে চা এতিয়া MP by ED 2/4 আনচাৰ 1/2 MP PL গ'লোঁ নহয় PL দেই PL গ'লোঁ ইয়াত DF আহিব লাগিব PL DF সেইটো হ'ব আমাৰ PL দিয়া আছে 3 DF দিয়া আছে 6 এইটো 1/2 কিন্তু LM আৰু এইপিনে আহিব আমাৰ FE এইটো কিন্তু 2.7/5 মানে 27/50 একো কৰিব নোৱাৰোঁ সেইকাৰণে মই লাষ্টত লিখিব লাগিব যে MP by ED equals to PL by DF but not equals to LM by FE এতিয়া নামটো চাচোন ট্ৰাইংগলটোৰ MPL আৰু ত্ৰিভুজ ইয়াৰ নামটো কি EDF সদৃশ নহয় ঐ হা লাগিব 3x হৈ যাব 3x to the 1/2 হৈ যাব মানে 3x to the power 3/2 তলত 3/2 আৰু 3/2 3 কেঞ্চেল যাব ঐ ল'ৰা মই বেছিয়ে কৰি দিলোঁ এটা লাইন লিখ কামো লাগিব নহ'লে এটা লিখ ভালকৈ লিখি লওঁ মানে প্ৰথমতে মুখত কৰিবলৈ কামো লাগিব
8:30 মান হ'ব দে কাইলৈ দেওবাৰ আজি আজি তাক হেৰি আহিব লাগিব 2000 আহিব বুজিছা বেলেগ টপিক উলিয়াইছো মন কৰিবি না ইয়াত দিয়া কি আছে চালিবি দেই দিয়া আছে আমাৰ থকাৰ বিষয়ে কি আছে দুটা বাহু আছে এছ এছ হৈ আছে মাজত দুটা বাহু মাজত কোনটা লিখা আছে এছ এছ হ'ব পাৰে বুলি ক'ব পাৰোঁ খালি মনে নাই চাব লাগিব চাবি হা 2.5 আৰু 5 মিলিছে আৰু 5 আৰু 10 মিলিছে দুগুণ আছে আৰু তাহাঁতৰ এই লাইনটাৰ মাজত চেনেকি এটা আছে এই লাইনটাৰ মাজত চেনেকি এটা ডাইৰেক্ট লিখিব পাৰিম তেতিয়াহ'লে ইয়াত এন এন বুলি লিখিছোঁ এন এন যদি মই 2.5 5লৈ যাওঁ 2.5 5লৈ গৈছোঁ ইয়াত 5 পৰা 10লৈ আহিব লাগিব এন এন বা ইয়াত পি কিউ ক'ব লাগিব 2.5 5 2.25 by 50 answer 1/2 কোন কৰিবি 2.5 পৰা 5 লৈ গৈছোঁ এন এমৰ পৰা এম এল লৈ গৈছোঁ ইয়াত কি হৈছে 5 পৰা 10 লৈ আহিব লাগিব পি কিউ পৰা কিউ আৰ লৈ যাম 5 আৰু 10 মানে 1/2 আৰু লগত কি লিখা আছে কোন এম আৰু কোন কিউ মত কৰিবি এন এম এম এল এন এম আৰু এম এল ইয়াৰ পৰা কি হ'ব গম পাওঁ এন এম বাই পি কিউ ইজ ইকুৱেল টু এম এল বাই কিউ আৰ সমান 1/2 মত কৰি লিখিবি যে এন এম এম এল এন এম আৰু এম এলৰ মাজত কোনটো আখৰ কমন আছে এম আছে ইয়াত পি কিউ আৰু কিউ মাজত কোনটো আখৰ কমন আছে কিউ আছে তো মানে এই দুটা বাহুৰ মাজৰ কোনটো হৈছে এন এই দুটা বাহুৰ মাজৰ কোনটো হৈছে কিউ দুইটাই 70 হয়নে আমি লিখিব পাৰোঁ যে কোণ এন সমান কোণ কিউ 70 ডিগ্ৰী দিয়া আছে প্ৰদত্ত গম পালি যে এতিয়া আমাৰ ত্ৰিভুজ কোনটা কৈছো ত্ৰিভুজৰ নাম কোন এটা হৈছে এন এম এল এটা হৈছে পি কিউ সূত্ৰটো কি আমাৰ বাহু কি কৰিছো পুৰা এংগেল এম এংগেল কিউ টু ডাইৰেক্ট মানে বুজি যাব নহলে তই বাহুৰ কথা এটা কত কোন কোনে ভাবি বাহু জায়গা পিছা আছে কত আৰু দিশা আছে বেলেগিটা বাহু কেইটা যে দিশা আছে 5 10 2.55 কামত কি হয় এই ৰিফাৰেন্স আৰু কৈছা অকল এজুৰ কোন ইকুৱেল লেখা যায় কৰিব নোৱাৰা হয় দুটা কোন দুজুৰ কোন ইকুৱেল লেখাব লাগিব আৰু তিনজুৰ কোন ইকুৱেল লেখাব লাগিব অকল এজুৰ কোন ইকুৱেল লেখা কোন নাই আমাৰ কেজুৰ কোন ইকুৱেল আছে এম আৰু কিউ আছে বাকি কেইটা এন আৰু এল পি আৰু আৰ ইনফৰমেশন জানো হয় তো মুঠৰ ঘটনাটো হ'ল যে আমাৰ কি হ'ল এন এম পি কিউ 2.5 পৰা 5 লৈ গ'লোঁ 5 পৰা 10 লৈ গ'লোঁ এন এম বাই এম এল পি কিউ বাই কিউ আৰ দেখিবলৈ পাবি যে চা এন এম বাই পি কিউটো হ'ব আমাৰ এইটো 1/2 এম এল বাই কিউ আৰটো হ'ব আমাৰ 1/2 সমান হৈ গ'ল দুইটাৰ বাহুৰ মাজত এম আছে দুইটাৰ বাহুৰ মাজত কিউ আছে এম আৰু কিউ সমান 70 ডিগ্ৰী দিয়া আছে সেইকাৰণে ত্ৰিভুজকেইটা সদৃশ এন এম এল পি কিউ আৰ বাহু কোন বাহু নেক্সটটো এনেকুৱাই খালি অকণমান বেলেগ ধৰণৰ বস্তু এটা দিয়া আছে ইয়াৰ এই কুৱেশ্যনটোকে অকণমান পকাই দি থোৱা আছে এই কুৱেশ্যন নম্বৰটো আছিলে আমাৰ কেই নম্বৰটো 4 নম্বৰটো আছিলে হয়নে ইয়াৰ পাছৰ কুৱেশ্যনটো একেই খালি অকণ পকাই দি থোৱা আছে সেইটো হৈছে আমাৰ যে এটা ত্ৰিভুজ আছে এনেকুৱা য'ত ওপৰটো 80 লিখি থোৱা আছে এইটো 2.5 লিখি থোৱা আছে এইটো 3 লিখি থোৱা আছে এ বি চি আৰু এই ত্ৰিভুজ যাবি এনেকুৱা আৰু ত্ৰিভুজ আছে আমাৰ ত্ৰিভুজটো কি কৰি থোৱা আছে ডি ই এফ কৰি থোৱা আছে এইটো 80 ডিগ্ৰী
এইটো 5 এইটো 6 মন কৰিবলগীয়া কথাটো হ'ল যে এতিয়া 5 আৰু 6 সেইকেইটা বাৰু মিলি আছে কেলৈ মিলি আছে দেখিয়ে গম পাওঁ যে 2.5 লগত 5 মিলে 3 লগত 6 মিলে লিখি লওঁ সেইকণ তেতিয়াহ'লে এতিয়া এ বি 2.5 মানে ডি এফ আহিব লাগিব এ বি বাই ডি এফ মানে 2.5 বাই 5 2.5টো মই 25 কৰি ল'লোঁ আৰু 50 কৰি ল'লোঁ 1/2 ওলাবগৈ কাটা কটা কৰিলে এতিয়া এ বি পাছত বি চিলৈ গৈছোঁ মই মানে 2.5 পাছত 3লৈ গৈছোঁ তো 5ৰ পৰা 6লৈ আহিব লাগিব ই এফ হৈ যাব ই এফ চৰি এফ ই হৈ যাব 3 6 1/2 পাম কিন্তু কথা এটা নহয় এ বি আৰু বি চিৰ মাজৰ আখৰটো কি বাৰু এ বি আৰু বি চিৰ মাজৰ আখৰটো বি তো ইয়াত কোন বি দি থোৱা হ'ব লাগিছিল নহয় ইয়াত মন কৰা আমাৰ এন এম আৰু এম এলৰ মাজৰ কোণ এম আছিল কাৰণে এমটো দিয়া আছিল পি কিউ আৰু কিউ আৰ মাজৰ কিউ কোণটো কিউ কোণ দিয়া আছিল কিন্তু ইয়াত আমাৰ এ বি আৰু বি চিৰ মাজৰ বি কোণটো দি থোৱা হ'ব লাগিছিল ন তেহে উলিয়াব পাৰিলোহেঁতেন নহ'লে উলিয়াব নোৱাৰোঁ এতিয়া চা ডি এফ আৰু এফ ই ডি এফ আৰু এফ ই ডি এফ আৰু এফ ইৰ মাজৰ কোনটো কি এফ এফটো দিয়া আছে 80 ডিগ্ৰী বুলি কিন্তু ইয়াৰ এফৰ ইনফৰ্মেশ্যনটো ইয়াৰ বিৰ ইনফৰ্মেশ্যনৰ সৈতে মিলিব লাগিছিল ন নিমিলিলে কাৰ সৈতে মিলি গ'ল বাহু কোণ বাহু হ'বলৈ হ'লে দুটা বাহুৰ মাজত কোণ থাকিব লাগিব এই দুটা বাহুৰ মাজৰ কোণটোৰ কথা একো নাজানো একো বেলেগ কোণহে দি থোৱা আছে 80 দিছে হয় কনফিউজ কৰিবলৈ দিছে না নোৱাৰোঁ দুটা বাহুৰ মাজৰ কোণ লাগিবই এই 80 কোণটোতে দুটা বাহুৰ মাজৰ কোণ যে দেখিছ জানো যিকেইটা বাহুৰ মাপ দি থোৱা আছে সেই মাপটো যিকেইটা বাহুৰ মাপ দি থোৱা আছে সেই বাহুকেইটাৰ মাজৰ কোণটোৱে হ'ব লাগিব নহ'লে নহ'ব নোৱাৰ দেখিবলৈ সেইকাৰণে কনফিউজ কৰিব লাগিছে দেখিবলৈ এনেকুৱা লাগেচোন অ'কে কোনটা সমানচোন তই এছ এ এছ হ'ব নেকি নহয় এছ এ এছ মানে এছ বাহু এ এংগল এছ বাহু দুটা বাহুৰ মাজৰ কোণটো হ'ব লাগিব এই কোণটো দুটা বাহুৰ মাজত নাই মানে দি থোৱা বাহুকেইটাৰ মাজত নাই এনেইতো এটা বাহুৰ মাজতে আছে কিন্তু এই দি থোৱা বাহুকেইটাৰ মাজত থাকিব লাগিছিল নাই চব বাহু কোণ বাহু চৰ্তটো হা ভাবিলে নহ'ব নহয় গ'লা ভাবিলে দেখোন পাঁচমানো শুদ্ধ হ'ল বুলি ভাবি ল'ব হা সদৃশ কৰি হয় নে নহয় সুধিছেহে আমাক নহয় আমি ক'ব পাৰোঁ যে হেৰি পৰ্যাপ্ত তথ্য নোহোৱাৰ বাবে মানে মই এইটোও ক'ব নোৱাৰোঁ যে এফ টু বি সৈতে ইকুৱেল নহয় বুলি কেলৈ ক'ব নোৱাৰোঁ কচোন হা হ'বওতো পাৰে দি থোৱা নাই ন ইনফৰ্মেশ্যনটো তো সেইকাৰণে মই পৰ্যাপ্ত তথ্য নাই বুলি কৈছোঁ ডাইৰেক্ট লিখি নিদিওঁ যে এফ টু বি সৈতে ইকুৱেল নহয় বুলি হ'বওতো পাৰিলে হয় আমাক কিবা দিয়া নাই যেনিবা তই লিখিব পাৰি পৰ্যাপ্ত তথ্য নোহোৱাৰ বাবে ত্ৰিভুজ কি লিখিম এ বি চি ত্ৰিভুজ এ বি চি আৰু এইটো তাৰমানে এ বি বি চি তো এ বি চি ডি এফ এফ ই আৰু ত্ৰিভুজ ডি এফ ই সদৃশ নহয় কৈ যা দেখা এইটো ঠিকে আছে কোনটো এই পাৰ্টটো অঁ কেলৈ 3 কেঞ্চেল যাব নে অঁ 6 নম্বৰ প্ৰশ্নটো চাবি দেই বাকীখিনি ইজি বাকীখিনি ক'লৈকে ইজি কওঁ বাকীখিনিতো হেৰিলৈকে ইজি 10 নম্বৰ প্ৰশ্নলৈকে অলমষ্ট 10-11লৈকে ইজি অলমষ্ট এই লাষ্টৰকেইটা অকণমান টান বাকী চব পাটাক হৈ যাব চাবি অঁ সেই আগকেইটা আহে অঁ নাই আহে কিন্তু যোৱাবাৰ এনেকুৱা এটা আহিছে 13টো অঁ এইটো আহিছে জানো অঁ সেইটো আহিছে মেট্ৰিকৰ উজোৰে আহিল ন কোনটো আহিছে ইয়াৰ পৰা অঁ অঁ এনেকুৱা কিবা এটা আহিছে মেট্ৰিকত হয়
অঁ ৰিস্ক নেহিলে এনেকা ঐ চা কমন কেতিয়া চাব লাগে যেতিয়া ধৰণৰ লেচনটো দুবাৰ পঢ়ি হৈ গ'ল তাৰপিছত কমন চাই থাক আৰম্ভণিতে যদি কমন খুচৰি গ'ল যাওঁ দিগদাৰ হ'ব লেচনটো নাই বোলে এইকেইটা কুৱেশ্যনে চাম নহ'ব যদি কুৱেশ্যনছখিনিতো এটলিষ্ট দুবাৰ কৰিলি গোটেইখিনি তাৰপিছত অঁ এইকেইটা বেছি ইম্পৰ্টেণ্ট বুলি চা যদি ডাইৰেক্ট প্ৰথম চেপ্টাৰটো খুলি এইটো এইকেইটাহে কৰিম আৰু সেইটো ভাগ্য পৰিলে পৰিবি আৰু অঁ চাৰ্ফেচিয়া পৰি যায় অঁ চাৰ্ফেচিয়া দাদাইটো এইটো ই যোনটো মোক ক্লাছ কৰি থাকোঁতে যোনটো আহে বুলি কৈছে সেইটোৱে আহিল পঢ়ি থাকোঁতে ইমানবাৰ মানে টেষ্ট চেবোৰ লুটিয়াই লুটিয়াই চাই থকা হয় ন তই পৰীক্ষা আগত সেইকেইটা উলিয়াবি চাৰ্পি নিচিনাকৈ ক'ব থেংক ইউ হেৰি পৰিমিতি নহয় এই আয়তন কালি আৰু এইটো কি আছিলে এইটো 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 আছে পিছকালি আৰু মই মনাই আছে গোটেইটো কাঢ়ি দিলোঁ যোৱা ঐ শুনিবি দেই এই কুৱেশ্যনটো চাবি এতিয়া কথা এটা দেখি পেলাই এনেকুৱা লাগে যে সদৃশ নহয় কেলৈ চাই যা এইটো দেখি পেলাই এনেকুৱা লাগিব যে সদৃশ নহয় এটা ৮০ দিয়া আছে ৭০ আৰু ৩০ দিয়া আছে তো এটা কোনহে মিলিছে দুই নম্বৰ কোনটো মিলা নাই নহয় কিন্তু কথা এটা আছে আগতে ইয়াতে চাবি এটা লিখিম ত্ৰিভুজ DEFৰ পৰা ইয়াত আমি এইবোৰ কোন উলিওৱাৰ আমাৰ স্ক'প নাই নহ'লে আমি উলিয়াই ল'লোহেঁতেন যে বি আৰু বিটো কিমান উলিয়াব পৰা উলিয়াই ল'লোহেঁতেন ঠিক আছে ইয়াত আমি গম পাম চা DEF হা অঁ ত্ৰিভুজ DEFৰ পৰা কোন D প্লাছ কোন E প্লাছ কোন F যদি লওঁ ১৮০ ডিগ্ৰী হ'ব এইটো কি বুলি কয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০ ডিগ্ৰী আজি ফটো মাৰা নাই দেই ভিডিঅ' পৰা লিখিবি হা D আৰু E জানো F নাজানো Dটো লিখিলোঁ মই 70 ডিগ্ৰী Eটো লিখিলোঁ মই 80 ডিগ্ৰী আৰু Fটো লিখি থলোঁ এইটো হ'ব আমাৰ ১৮০ ডিগ্ৰী মন কৰিবি ৭০ৰে ৮০ যোগ কৰি ১৫০ ডিগ্ৰী পাবি এংগুল F = 180 ডিগ্ৰী হৈ গ'ল মই ১৫০টো ইপিনে বিক কৰি দিম কোন F = 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী আনচাৰ ওলাব 30 ডিগ্ৰী তো Fটো পালোঁগৈ আমি কি 30 ডিগ্ৰী সেই হিচাপত যদি আমি ইয়াত চাওঁ ত্ৰিভুজ পি নামটো সলাব লাগিব ন কি হ'ব কৈছোঁ ৭০ৰ পৰা ৮০ গৈছোঁ হয়নে তো আহিছে PQR দি যা PQR দি দিওঁ মিলিব কোন P প্লাছ কোন Q প্লাছ কোন R = ১৮০ ডিগ্ৰী একেই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি P দিয়া নাই Q দিয়া আছে 80 ডিগ্ৰী R দিয়া আছে 30 ডিগ্ৰী ১৮০ ডিগ্ৰী ৮০য়ে ৩০ হৈ যাব আমাৰ ১১০ ডিগ্ৰী আৰু ইপিনে ১৮০ ডিগ্ৰী থাকিলে ১১০টো বিয়োগ কৰি দিলোঁ আমি ১৮০ৰ পৰা ১১০ বিয়োগ কৰিলে আমি পাই যাম ৭০ ডিগ্ৰী তো কোন P = ৭০ ডিগ্ৰী দেখিয়ে গম পাওঁ যে এইটো ৭০ তো ইয়াৰ পাছত নহয় নিজে লিখিবি আৰু যে কোন D সমান কোন P = ৭০ ডিগ্ৰী কোন E সমান কোন Q = ৮০ ডিগ্ৰী কোন F সমান কোন R = ৩০ ডিগ্ৰী এটাকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR চৰ্তটো কি এংগল কোন ঠিক আছে ঐ ক অঁ কচৰ আছিলে চাইন ডাইৰেক্ট নাই মাইনাছ নহয় চাইনৰ মাইনাছ কচ আছিলে ইণ্টিগ্ৰেশ্যন অফ চাইন ইজ মাইনাছ কচ এক্স এইটো ডাইৰেক্ট চাইন এক্স লিখিবি আৰু এইটো যেনেকৈ আছে তেনেকৈ থাকিব দেখিবলৈহে টান আনচাৰটো কৰিছোঁ চা আচ্ছা অঁ পাৰি নুলিয়াকৈ হৈ যায় হা হ'ব ঐ শুনি ল শিৱাংগীয়ে কথা এটা সুধিছে যে
এইটো নুলিয়ালে হ'ব নাই, কাৰণ ইয়াতো 80 আৰু 30 মিলিয়ে গ'ল 80 আৰু 30ৰ সৈতে, তো কোনো হৈ যাব ন, একো নকৰিলেও হ'ল। অঁ এতিয়া চা 2x 2টো আগলৈ আহিব, এক্সৰ ইণ্টিগ্ৰেশ্যন কৰিলে x²/2, 2 কেঞ্চেল গুচি যাব, তো অকল x² থাকি যাব। ইয়াত চা -3টো আগলৈ আহিব, cos x sin x হৈ যাব, তো x² - 3 sin x পালি, এইটো চেঞ্জেই নহয়, প্লাছ e টু দি পাৱাৰ x প্লাছ c। পটাপট যা হৰ্ষদ, পটাপট যা, নেক্সট এক্সাৰচাইজ যাওঁ, পটাপট যা। ঐ কথা পাতি নাথাকচোন, ছেকেণ্ড কুৱেশ্যনটো পাপা। নীলা আকাশৰ একোটি তৰা হঠাতে খুহি খাবতে ধৰা গীত এঘাৰৰ নিমাত ৰাতি। ক্ৰিকেটাৰখিনিয়ে খালি এটা বেয়া কাম কৰি আছে আৰু, ক্ৰিকেটাৰখিনিয়ে এটা বেয়া কাম কৰি আছে আকৌ যদি কৰা নাই। হা নহয় এই ষ্টেম্পিডটো যে হ'ল তাৰ কাৰণে একো টুইট চুইট একো কৰা নাই তাৰমানে। অঁ জিকিলেটোহে টুইট কৰিছে বা পষ্ট কৰিছে, কিছুমানে কৰিছে যদি ভাল পাওঁ। অঁ তেনেকুৱা সেইটো এটা ষ্টেপ কৈছে ন বহুতে, যে ফ্ৰেঞ্চাইজিটো বহুত পাইছে, প্লেয়াৰকেইটা বহুত পাইছে, হেৰিয়ে দিছে, হেৰিক দিছে, চৰকাৰে দিছে 10 লাখকৈ যোন ঢুকালে, 10 লাখ দি লাভ কি লাভ হ'ব। বিশেষকৈ সৰু ল'ৰা ছোৱালীকেইটা মৰি গ'ল যে এইবিলাক। নিজৰ টিমটোৰ কাৰণে মানুহবোৰ গৈছে। আৰু গুলিমা অঁ এই ছাৰে কান্দি দিলে সেইদিনা, ভিডিঅ' এটা আছিল না, কান্দি দিলে। এই চেলিব্ৰিটিবোৰক ন বা ইমান হেৰিবোৰক ইমান বেছি ইনফ্লুৱেঞ্চ হ'ব দিব নালাগে লাইফত। যেনেকৈ শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, এইবোৰ মানুহে। ঐ এভেন চা, দিয়া আছে, কি দিয়া আছে, ত্ৰিভুজ ODC, শুনি যাবি দেই, মন দি যা, মই ত্ৰিভুজটোৰ নামটো লিখি লোৱাৰ লগে লগালগ ত্ৰিভুজটো মাইণ্ডতে আঁকিয়ে যাবি, ODC এইটো, আৰু এইটো সদৃশ দি থোৱা আছে, ত্ৰিভুজ OBA, আৰু কি দিয়া আছে গম পাওঁ, কোণ BOC দিয়া আছে নেকি, অঁ BOC, কোণ BOC = 125 ডিগ্ৰী, আৰু দিয়া আছে কোণ CDO মানে কি, CDO দিয়া আছে 70 ডিগ্ৰী। অ'কে 70 ডিগ্ৰী হৈ গ'ল। এতিয়া উলিয়াব লাগে কি, নিৰ্ণয় কৰিব লাগে, হৰ্ষিত সেইটো হ'ল মন দি যায় ঘটনা এটা এতিয়া চা, এইটো সদৃশ দিয়া আছে ন, সদৃশ জাহা দিয়া আছে, আমি গোটেই হেৰিবোৰ লিখি ল'ম, মানে কি বুলি কয় সিদ্ধান্তবোৰ বা ফলাফলবোৰ লিখি ল'ম। কি লিখাম চা, ত্ৰিভুজ ODC -sin x2 ইণ্টিগ্ৰেশ্যন কৰিব খুজিছ, sin x ৰ ইণ্টিগ্ৰেশ্যন অফ sin x dx is -cos x। এইটো 3টো আগলৈ আহিব, চাইনটো -cos হৈ যাব, -3 কৰি দে, 3 cos নহয়, cosটো কৰি দে, cosটো কাট, 3টো আহিব, লিখ বেকেটত লিখ -sin x, এই চাইন, চৰি মাই বেড, cos লিখিব লাগিব, চাইন cos মই cos বুলি ভাবি আছোঁ, -cos x।
মাইনাছ থ্ৰী কচেছ লিখিলে হ'ব একেবাৰে হয় নাই? নহয় 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 মাইনাছটো আছে নহয় ইয়াৰ আকৌ মাইনাছ হ'লে মাইনাছ মাইনাছে পজিটিভ হৈ যাব পাছত মাইনাছ কচেছ অঁ ঐ চাই যা মোক কৈ যা তহঁতি দেই অ' ডি চি আৰু অ' বি চি যদি সদৃশ হয় মোক প্ৰথমতে ক বাহু নালাগে আমাক কোনহে উলিয়াব দিছে বাহুৰ কথাখিনি জানিবি কোনকেইটা কৈ যা অ' ডি চি তো অ' ডি চি ইজিকেল টু অ' বি এ হ'বনে কাৰণ অ' ডি চি অ' বি অ' অ' ডি চি অ' বি এহে আছিলে অঁ চি লিখি থৈছোঁ অ' বি এ তো কোন অ' ডি চি হা অ' বি এ কিমান পালোঁ কচোন অ' ডি চি অ' বি এ অ' ডি চি অ' বি এ এইটো যদি 70 সেইটো 70 হৈ যাব ধৰি ল'ব নালাগে আমি ইয়াৰ সিদ্ধান্তবোৰ কৈ আছোঁ দুটা ত্ৰিভুজ সদৃশ আমাক দি থোৱা আছে সদৃশ দিয়াৰ পিছত আমি কি কি সিদ্ধান্ত ক'ব পাৰোঁ যে অনুৰূপ কোনবোৰ সমান বুলি ক'ব পাৰোঁ ন সেই কোনবোৰ বনাই আছোঁ এতিয়া আমি সিদ্ধান্ত দি আছোঁ আমি সদৃশ দেখাব দৰকাৰ হোৱা এতিয়া ইয়াৰ আগৰ কুৱেশ্যনটো উল্টাটো কৰি আছোঁ আগৰ কুৱেশ্যনটোত বস্তুবোৰ দি থোৱা আছিলে আমি সদৃশ দেখাবলগীয়া হৈছিলে এইবাৰ সদৃশ দি থোৱা আছে আমি কোনবোৰ কি হ'ব পাৰে দেখাইছোঁ ঠিক আছে হা অ'কে ঠিক আছে হ'ল নেক্সটটো চা অ' চি এইটো মোহাৰি দিছোঁ দেই হা হা অঁ এটা চা অ' চি ডি মানে অ' চি ডি এই কোনটো অ' এ বি অ' চি ডি অ' এ বি না অ' চি ডি জানো না অ' এ বি জানো থাকক নেক্সট চাওঁ এই কোনটো কি আছে চি অ' উলিয়াব দিছে ডি অ' চি উলিয়াব দিছে ডি অ' চি বুলি ক'ম নামটো কেনেকৈ দিছে চাবি দেই ডি অ' চি বি অ' এ ডি অ' চি ইজ ইকুৱেল টু বি অ' এ ব্ৰেকেটত কি লিখি দিম জানো সদৃশ ত্ৰিভুজৰ অনুৰূপ গৈছোঁ সমান কি লিখিম সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান এতিয়া মই উলিয়াব লাগিছে ডি অ' চি উলিয়াব লাগে ডি অ' চি প্ৰথম কথা চা এই কোণটো আৰু এই কোণটো মিলি পেলাই কিমান হয় কিয় হয় কাৰণ ডি বি এডাল ৰেখা এইবোৰক ৰৈখিক জুৰীয়া কোণ বুলি কয় এটা ৰেখাত দুটা কোণ থাকিলে তো মই লিখিব পাৰোঁনে কোণ ডি অ' চি প্লাছ কোণ বি অ' চি দিয়া আছে নেকি অঁ বি অ' চি ইজ ইকুৱেল টু 180 ডিগ্ৰী ব্ৰেকেটত লিখিম ৰৈখিক জুৰীয়া হা লিনিয়াৰ পেৰ য়েছ ডি অ' চি উলিয়াব লাগে ডি অ' চি ৰাখিলোঁ ডি অ' চিটো 125 ডিগ্ৰী দিয়ে থোৱা আছে 180 ডিগ্ৰী কৰি দিলোঁ মনত ৰাখিবি ডি অ' চি ইজ ইকুৱেল টু 180ৰ পৰা 125 মাইনাছ কৰি দিলোঁ আনচাৰ পাম 55 ডিগ্ৰী মানে 55 ডিগ্ৰী তো ডি অ'কে এতিয়া মন কৰিবি হা কথা এটা শুনিবি দেই মোক কথা এটা কওঁ না এই ডি কোণটো এই চি কোণটো আৰু এই 125 মাজত কিবা এটা সম্বন্ধ আছে নেকি কৈ লৈছোঁ ডি কোণটো চি কোণৰ 125 মাজত একজেক্টলি কাৰণ ত্ৰিভুজৰ বহিকোণ হয় এটা ট্ৰায়েংগল আছে ত্ৰিভুজ আছে আৰু যদি এনেকৈ আঁকি থওঁ ন এইটো বহিকোণ হৈ যাব এইটো এটা দূৰৱৰ্তী অন্তকোণ হৈ যাব ত্ৰিভুজৰ এটা বহিকোণৰ মাপ তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান মানে ত্ৰিভুজটো যদি এনেকুৱা থাকে এডাল যদি এক্সটাৰ্নেল এংগল থাকে বাহিৰলৈ এংগল থাকে এই কোণটোৰ মাপ ন ওচৰত থকাটো নহয় আকৌ দেই দূৰত থকা ভিতৰৰ কোণকেইটাৰ যোগফলৰ সমান হয় ঠিক আছে মানে এ বি চি যদি কওঁ আৰু এইটো যদি ডি এটা আহে এ চি ডিৰ কোণটোৰ মান বি কোণ আৰু এ কোণটো যোগ কৰি পাই যাম ঠিক আছে আমি কি লিখিব লাগিব আৰু ধৰক আৰু হৈছে ডি অ' চি আমাৰ ওলাই গ'ল নে ডি অ' চি ওলাই গ'ল ডি চি অ' কোণটো আছিল ডি চি অ' উলিয়াব লাগে অ' এ বি উলিয়াব লাগে অ' এ বি অঁ এইটো উলিয়াই লওঁ ডি চি অ' কেনেকৈ উলিয়াম ট্ৰায়েংগল অ' ডি চিৰ পৰা কি লিখিম অ' ডি চি প্লাছ অ' চি ডি বা ডি চি অ' কৈছে নি ইয়াত ডি চি অ' কৈছে অঁ ডি চি অ' ইজ ইকুৱেল টু এংগল বি অ' চি কি লিখিব লাগিব ত্ৰিভুজৰ বহি কোণৰ মাপ দূৰ নাই কৰা এতিয়ালৈকে কৰাম পাছত ঘৰতো কৰিবলৈ অঁ এক্সাম্পল লগত আহে
ত্ৰিভুজৰ বহিকোণৰ দূৰৱৰ্তী অন্ত কোণৰ অনুকোণ দুটাৰ এইবাৰতো ফাইনেলত এটা কুৱেশ্যন হেৰিৰ পৰা আহিলে এই কি আছিলে লাষ্টৰ কুৱেশ্যনটো এক্সাম্পলৰ পৰা আহিলে অন্তকোণ দুটাৰ হেৰি আমাৰ পলিনমিয়েলৰ আছে অঁ হা আহিলে আহি যাবি এটা সময়তে মই মন কৰা ডি চি অ' কিমান পালোঁ 55 মন কৰছোন দেই এই ডি চি অ'টো এই ইয়াত চাবিছোন দেই ডি চি অ' এই অ' ডি চি আৰু ডি চি অ' একেটা বস্তু হয়নে অ' ডি চি আৰু ডি চি অ' অ' ডি কি ক'লো নহয় হা ডি চি অ' অ' চি ডি ডি চি অ' অ' চি ডি একেটা বস্তু বুজি আছেনে আৰু লগত আমাক কি লাগে অ' এ বি লাগে ন এই অ' চি ডি আৰু অ' এ বি সমান নেকি যদি আমি অ' চি ডি পাই গ'লোঁ অ' চি ডি মানে ডি চি একেটা কথা আৰু সেইটো পালোঁ এইটোতো পাই গ'লোঁ তেনেকৈ আমি লিখিব পাৰোঁ অ' চি ডি ইজ ইকুৱেল টু অ' এ বি ইজ ইকুৱেল টু 55 ডিগ্ৰী কি আছিলে কওক sec x tan x কাম এটা কৰ মাল্টিপ্লাই মাৰ মোক কৈছোঁ মাল্টিপ্লাই sec স্কুৱাৰ x sec x tan x তই ক অ' ডি চি আৰু হা অ'কে ঐ আকৌ এবাৰ কওঁ নেকি দৰকাৰ পৰে যদি ক'বা লিখিব পাৰি এনেই একো নাই কথা কিনো আছে হা এইকণৰ পৰা ত্ৰিভুজ অ' ডি চিৰ পৰা ত্ৰিভুজ অ' ডি চিৰ পৰা মন কৰিবি এইটো কোণৰ নামটো কি অ' ডি চি এইটো কোণৰ নামটো কি ডি চি অ' অ' চি ডি বুলি ক'ব পাৰি মই কি বুলি কৈছোঁ ডি চি অ' এইটা যোগ কৰি কিমান পাম ডি অ' চি পাম এই দুটা যোগ কৰি পালোঁ এইটো মানে 70 প্লাছ ডি চি অ' ইজ ইকুৱেল টু ঠিক আছে গম পাইছ 125 পৰা 70 মাইনাছ কৰিলে এইটো পাই যাম কিমান পাই গ'লোঁ 55 তো আমি ডি চি অ' পাই গ'লোঁ হয়নে এতিয়া মন কৰ ইয়াত যে মই ডি চি অ' লিখা নাছিলোঁ কি বুলি লিখিছিলোঁ অ' চি ডি ডি চি অ' চি ডি একেটা বস্তু নহয় জানো এই বেছিকেলি চি এংগলটো ওলাইছে আৰু তো এইটো 55 পালোঁ এইটো আকৌ ইয়াৰ সৈতে সমান লিখি থোৱা আছে ন অ' এ বি সৈতে সমান বুলি তো অ' এ বিটো উলিয়াবলৈ কৈছে ন তো অ' এ বিটো 55 হৈ যাব আকৌ লগতে লিখিলি এতিয়া মন কৰ জানিব লাগিব যে আমি ডি ডি এক্স অফ টেন এক্স ইজ চেক স্কুৱেৰ্ড এক্স আৰু ডি ডি এক্স অফ চেক এক্স ইজ চেক এক্স টেন এক্স বাকীকণ তই হিণ্ট গম পাই যা কি ক'লোঁ মই হা ডিফাৰেঞ্চিয়েশ্যন উল্টাটো ইণ্ডিকেশ্যন না তো মানে এইটোক ডিফাৰেঞ্চিয়েট কৰিলে এইটো পাবি এইটোক ইণ্ডিকেট কৰিলে এইটো পাবি গম পালি আৰু চা এইটোক ডিফাৰেঞ্চিয়েট কৰিলে এইটো পাবি এইটোক ইণ্ডিকেট কৰিলে ডাইৰেক্ট অ'কে এইটো শুনিবি হা ট্ৰেপিজিয়ামৰ অঁ এইটোকো এই যোনটো কুৱেশ্যন ক'ব লৈছোঁ ন এইটো আমাৰ এই 6.2ৰ 9 নম্বৰ কুৱেশ্যনৰ সৈতে মিলে একজেক্টলি সেই ইডাল নেৰাখি পেলাই একজেক্টলি এইটো কামো কৰিব পাৰি ঠিক আছে এইটো কাম কৰিলে বহুত ছুটি হৈ যায় ঠিক আছে চাবি কি দিয়া আছে 3 নম্বৰ ভাবি দে এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি চি ডি ট্ৰেপিজিয়াম এটা আঁকিলোঁ এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি আৰু ডি চি পেৰেলেল এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি আৰু ডি চি পেৰেলেল বুজিলোঁ কৈছে যে এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত ছেদ কৰে এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত ছেদ কৰে
এতিয়া আমি দেখাব লাগে যে সদৃশতাৰ চৰ্ত ব্যৱহাৰ কৰি এ অ' বাই অ' এ বাই অ' চি দিয়া আছে নেকি অ' এ বাই অ' চি ইজ ইকুৱেল টু অ' বি বাই অ' ডি দেখাব লাগে সেনেকুৱা এটা আমাৰ দেখাবলৈ দি থোৱা আছিল ন সেই এতিয়া মন কৰ কি দিয়া আছে এ বি চি ডি ট্ৰেপি জিয়ামৰ ৰেকৰ্ডিং হৈ আছেনে হা আগতে পুলি হয় আগতে ফটো মাৰা আজি মই এইখিনি ঠিক কৰি দিবি এ বি চি ডি ট্ৰেপিজিয়ামৰ হা কি ক'লি অঁ এইটো সেইকাৰণে ৰুলবোৰ জানিব লাগে ন এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি পেৰেলেল ডি চি কি ক'লোঁ এ বি চি এ বি পেৰেলেল ডি চি আৰু দিয়া আছে কি এ চি কমা বি ডি কৰ্ণয় অ' বিন্দুত ছেদ কৰে নাহে নাই এইবাৰ সেইটো নজনাকৈ হ'ব ইজিলি হৈ যাব পাৰি খালি নাম্বাৰ কিমান আছে চাই ল'বি যদি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিবলৈ দিয়ে এই ধৰণে কৰিব লাগিব যদি ইয়াত সদৃশতা বুলি কৈছে কাৰণেহে এনেকৈ কৰিব পাৰিছোঁ প্ৰমাণ কৰা যে যোৱা বছৰ ইউনিট টেষ্টত এই কুৱেশ্যন দিছিলে যে প্ৰমাণ কৰা যে ট্ৰেপিজিয়ামৰ কৰ্ণডাল সমান অনুপাতত বিভক্ত হয় বুলি তেতিয়া এইটো কৰি দিলি হয় নামা পালিহেঁতেন প্ৰমাণ কৰা যে অ' এ বাই অ' চি ইজ ইকুৱেল টু অ' বি বাই অ' ডি হয়নে হয় এতিয়া চাবি হা কি কৰিছোঁ আমি প্ৰথম কথা ত্ৰিভুজ কোনকেইটা ল'ম চা দেখিলে গম পাই যাম যে ত্ৰিভুজ ল'ম আমি ত্ৰিভুজটো লোৱাৰ আগতে কাম এটা কৰি লওঁ ত্ৰিভুজ লওঁ নে কাম এটা কৰি লওঁ এতিয়া মন কৰিব পাৰিবি চা আমাৰ এ বি আৰু ডি চি সমান্তৰাল বুলি কৈ থৈছেনে এ বি আৰু ডি চি সমান্তৰাল বুলি কোৱা আছে মন কৰিবি এইডাল সমান্তৰাল যদি হয় এনেকৈ যদি মই ক্ৰছ এটা মাৰি দিওঁ এই এনেকুৱা এটা বনিবনে তো এই কোণটো আৰু এই কোণটো একান্তৰ কোণ বুলি একান্তৰ অন্তকোণ সমান হৈ যাব তেনেকৈ এই কোণটো এনেকৈ জেড আহি যাব একান্তৰ অন্তকোণ সমান হৈ যাব লগতে এই কোণটো বিপৰীত কোণ হয়েই তো তিনিটা কোণ সমান হৈ যোৱাৰ কাৰণে কোণ বা দুটা কোণ দেখা কৰি থৈ দিব পাৰি যে কোণ বুলি ক'লে সমান হৈ গ'ল তো আমি দেখাই দিলোঁ যে চা এইটো আকৌ এইটো সৈতে সমান দেই তো অ' এ বি গ'লে এইপিনে অ' ডি চি যাব নোৱাৰ এ টু চি সৈতে সমান তো অ' এ বি যদি যাওঁ অ' চি ডি যাব লাগিব ঠিক আছে নহ'লে ভুল হৈ যাব তো কি লিখিব লাগিব ত্ৰিভুজ অ' এ বি আৰু ত্ৰিভুজ অ' চি ডিৰ পৰা শুনিবি দেই অ' এ বি সমান চিন অ' চি ডি কিয় সমান কাৰণ এ বি সমান্তৰাল ডি চি আৰু ছেদকডালৰ নামটো কি এ চি ছেদক একান্তৰ অন্তঃকোণ নেক্সটটো হৈছে আমাৰ অ' বি এ সমান বা বাদ দে এইটো কৈ থৈ দিব পাৰোঁ এনেকৈ কৈ থৈ দিওঁ যা এ অ' বি এংগল এ অ' বি ইজ ইকুৱেল টু চি অ' ডি আমি পাম ক হা নহয় এইটোৱে দেখাইছোঁ এটাই দেখাইছোঁ অঁ এইটো দেখাব খোজা নাই মই লিখি থাকিব লাগে ক গৈছোঁ প্ৰতিপ কোণ এতিয়া আমি দেখাব পাৰোঁ যে ত্ৰিভুজ অ' এ বি সদৃশ ত্ৰিভুজ অ' চি ডি এংগল বা কোণহে লিখিব পাৰিবি নহয় এই কাটি নিদিয়ে বাৰু এংগল লিখিলে কোণ সদৃশতাৰ চৰ্ত আৰু মন কৰিবি লিখিব লাগিব শুনিবি কি এতিয়া চা অ' এ বাই অ' চি অ' বি বাই চাই ল অ' বি বাই অ' ডি হৈ গ'ল ডি অ' চি মানে এই দুটা হ'লে হৈ যায় তিনি নম্বৰ কেলে কাম দুটা হ'লে হৈ যায়চোন তিনি নম্বৰত কাম আছে
ভুল নহয় দীঘলীয়া কেলে কৰিবি ন স্যাৰ এইটো এনেকৈ দেখিলে নহ'ব নহয় খালি ফৰ্মুলা এটাত এইটো বেষ্ট আপুনি মাত্ৰ লিখালে হা এতিয়া চা তাৰপৰা এইটো আগৰ ফৰ্মুলাটোত চাইছিলোঁ মাইনাছ কট এক্স প্লাছ চি আছিলে অঁ নহ'ব ভুল হৈছে সেইকাৰণে এতিয়া চা কাম এটা কৰিব লাগিব আমি এনে এইটা ভুল নি এইটো হয় নে এইটো নহয় নহয় ইয়াচোন এনেকৈ পাইছিলোঁ আপুনি ইয়াত লিখাইছিলে এইটো অঁ নহয় এক্স স্কুৱাৰ এক্সটো হয় তলৰ গছ একটা আহি গ'ল নহয় কচেক কিবা এটা পাইছিলোঁ ফৰ্মুলা এটা বেক চাইডে আপুনি লিখাইছিলে কচেক মানে কচেক স্কুৱাৰ এক্স ইকুৱেল টু মাইনাছ কট স্কুৱাৰ এক্স নহয় খালি এইটো বেলেগ বেলেগকৈ থাকিব লাগিব প্লাছটো থাকিব লাগিব ডিভাইড থাকিলে নহ'ব এতিয়া আমি যদি এইটো কিহ'লে ডিভাইড কৰোঁ কি হয় এক্স স্কুৱাৰ এক্স ডিভাইড বাই কচ এক্স স্কুৱাৰ এক্স এইটো মই যদি চাইনৰ কথা 1 বাই কচ 1 বাই চাইন এইবোৰ পাহৰি যায় দেই এইবোৰ প্ৰেক্টিছ কৰিব লাগিব সপ্তাহত এবাৰ দুবাৰ হ'লেও ৰিটেন কৰিবলৈ বেছি ট্ৰিগন'মেট্ৰি লৈ আনিলে চা ঠিক আছে লিখিব পাৰিম কচটো আহিব তললৈ চাইনটো গুচি যাব একদম ওপৰলৈ আমাৰ ওলাব হয়নে এইটোক মই ক'ব পাৰোঁনে আগতে বস্তু মনত আছেনে হয়নে ইয়াৰ পৰা মই লিখিব পাৰোঁনে এই ধৰিব পাৰিলি ঐ এই ছুটিয়ে দি দিম ৰ 10 মিনিটত 10 মিনিট ছুটি দিম নহয় এনেই কৈছোঁ কথা কৈছোঁ 10 মিনিট ছুটি দিম এই 10টা বজাত আকৌ ক্লাছে আছে মোৰ 10-15 মিনিট 10-15 মিনিট কৰ ছুটি দিয়ে দিম একেবাৰে ব্ৰেক ল'বি আৰু তাৰপিছত যি ক ইয়াত থাক চাৰ ইয়াত লাগিলে সন্ধিয়া থাকিবলৈ গুচি যা সেইটো ব্ৰেক লৈ ল খালি একেবাৰে ব্ৰেক ল কাইলৈ আছি কেইটা বজাত ল'ম 8টা 8:20 মই 7টা বজাত আহিলোঁ অহাই নেকি ইমান সোনকালে মই হা অঁ অ'কে চল ঠিক আছে অঁ 7:30 ধৰ 8টা পৰা গ'ম দে 8টা পৰা গ'ম দে হ'ব অঁ নহয় 8টা পৰা কৰিম 10টা লাগে তহঁতক এতিয়া মই 9টা পৰা ইংৰাজী ক'ম অলপ গ্ৰামাৰ আৰু হেৰিটো আমাৰ লেন্সো প্লাছ মেণ্ডেলা কুৱেশ্যন চেকেণ্ড হা একে 8টা পৰা 10টা লাগে তই চাগে তোক নোটছখিনি দিম মই আৰু ভিডিঅ' কৰি থ'ম চাই ল'বি তোৰ নোটছখিনি আৰু ভিডিঅ' চাই ল'বি নোটছখিনি পাই যাবি টেন্স কৰাম চাগে হা সেইদে ঐ চিত্ৰটো কেনেকৈ আঁকিবি চাই যা নহ'লে চিত্ৰ আঁকিব লাগিব আৰু শুনি ল এক্সামত পৰাপক্ষত পাৰিলে চিত্ৰ আঁকি থৈ আহিবি দেই নাকিব নালাগে অঁ যোনকেইটা প্ৰমাণ কৰিছে সেইকেইটা চিত্ৰ আঁকিলে ভাল আৰু যোনকেইটা দেখিছে যে আঁকিব নালাগেও কাম এটা কৰিবি জেগা অকণ থৈ যাবি যদি পাছত সময় হয়
চিত্ৰ আঁকি থৈ আহিবি মানে ইমপ্ৰেশ্যনটো ভাল পৰে চিত্ৰ আঁকিলে আৰু ঐ মন কৰ আৰু চিত্ৰটো জাহা তাহা নাকিবি ইয়াত যেনেকৈ দিছে তেনেকৈ আঁকিবি কি কৈছে শুনিবি দেই ত্ৰিভুজটোত চিত্ৰ 6.36ত কিউ আৰ আৰু কিউ এছ কিউ টি আৰু পি আৰ এনেকৈ সমানুপাতত আছে আৰু 1 আৰু 2 সমান বুলি কৈছে 1 আৰু 2 সমান মন কৰিছেনে ত্ৰিভুজ এটাত যদি 1 এংগুল আৰু 2 এংগুল সমান হয় মানে এইটো সমদ্বিবাহু ত্ৰিভুজ হৈ নগ'লনে এইটোৰ এইটো সমান হ'ব মোক মন কৰি কৈছোঁ চিত্ৰৰ পৰা কোন দুটা বাহু সমান হ'ব লাগিব যদি 1 আৰু 2 কোণ সমান হয় কোন দুটা বাহু সমান হ'ব লাগিব চিত্ৰটো পৰা চাই কওক একজেক্টলি পি কিউ আৰু পি আৰ সমান হ'ব লাগিব তো এইডাল পি আৰ এনেকৈ আঁকিবি যদি ইয়াৰ সমান হয় এনেকৈ তো এইটো আৰু এইটো সমান হৈ গ'ল এতিয়া এইডালৰ সমান্তৰালকৈ আমি আৰু লাগিব মানে অঁ এইটো হৈছে পি আৰ এইটো হৈছে পি কিউ এইটো হৈছে 1 নম্বৰ কোণ এইটো হৈছে 2 নম্বৰ কোণ আৰু এইটোৰ নাম এটা আছে ন পইণ্টটোৰ এছ আৰু নাম এটা আছে পইণ্টটোৰ টি এটা বস্তু এটা মন কৰিবি দেই দিয়া কি আছে লিখি লওঁ দিয়া আছে ত্ৰিভুজ দিয়া আছে কি চিত্ৰৰ পৰা ত্ৰিভুজ ত্ৰিভুজ নহয় কিউ আৰ সমানুপাত কিউ আৰ অনুপাত কিউ এছ ইজ ইকুৱেল টু কিউ টি অনুপাত পি আৰ আৰু কোণ এক সমান কোণ 2 অ'কে কেইটা আছে আৰু এইটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবি প্লিজ অঁ এইটো আৰু এইটো প্লিজ মনত ৰাখিবি ইম্পৰ্টেণ্ট মানে বহুত ইম্পৰ্টেণ্ট কি অঁ ঐ মন কৰ চা দেই চা কি দেখাব লাগে পি কিউ এছ আৰু টি কিউ আৰ এটা মন কৰিবি দেই আৰু এটা কথা চাবি হা কিউ আৰ কিউ এছ দিয়া আছে আকৌ বুলি লিখি লওঁ আকৌ কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কিউ টি বাই পি আৰ এটা মন কৰিবিচোন দেই কথা এটা কিউ আৰ বাই কিউ এছ আছে আৰু কিউ টি বাই পি আৰ আছে এইমাত্ৰ মই পি আৰটোক কাৰোবাৰ সৈতে ইকুৱেল বুলি লিখিলোঁ নেকি পি কিউ কিউ পি একেটা বস্তু হয়নে হয় মই কি লিখিম জানো ইয়াত লিখি দিম কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কিউ টি বাই কিউ পি ঠিক আছে এতিয়া আহিম দিয়া ত্ৰিভুজকেইটা ত্ৰিভুজ পি কিউ এছ আৰু ত্ৰিভুজ টি কিউ আৰৰ পৰা আমি কি পাম চাবি দেই পি কিউ এছ টি কিউ আৰ শুনিবি দেই এতিয়া পি কিউ বাই টি কিউ দি থোৱা আছে পি কিউ বাই টি কিউ বা ক'বলৈ গ'লে কিউ টি বাই কিউ পি দি থোৱা আছে হয়নে আৰু লগতে কিউ আৰ বাই কিউ এছো দি থোৱা আছে হয়নে আমি লগালগ কি লিখি দিব পাৰিম জানো কিউ আৰ বাই কিউ খালি কথা এটা হ'ল আমাৰ যে পি কিউ এছটো আগত লিখিলোঁ টি কিউ আৰ পাছত লিখিলোঁ তো আমি কাম এটা কৰোঁ
এইটোক এনেকৈ লিখিব পাৰিমনে উল্টিয়াই লৈ পেলাই যে কিউ এছ বাই কিউ আৰ আৰু কিউ পি বাই কিউ টি বুলি কেলৈ লিখিলোঁ গম পাওঁ? কথা এটা আছে কেলৈ লিখিলোঁ, কাৰণ ইয়াত আগফালে আমাৰ ট্ৰাইংগল কি দি থোৱা আছে? পি কিউ এছ দিয়া আছে। এই পি কিউ এছ তলতহে মিলিছে, আগফালে দিয়া আছে মানে আগতে সৰুটো লিখিম ওপৰত, তাৰপিছত তলৰটো লিখিম হয়নে? সেইকাৰণে আমি কি কৰিলোঁ? উল্টিয়াই, ঠিক আছে। এতিয়া চাবি কি লিখিম, ত্ৰিভুজ পি কিউ এছ, হা হা নহয় নহয় প্ৰতিক্ৰম, শুনিবি দেই এতিয়া, কিউ এছ বাই কিউ আৰ ইজ ইকুৱেল টু কিউ পি বাই কিউ টি, কিউ পি বাই কিউ টি। এইটোতো ওলাই গ'ল আমাৰ কিউ এছ বাই কিউ আৰ, কিউ পি বাই কিউ টি ওলাই গ'ল। আৰু কি পালোঁ গম পাওঁ? মোক কচোন কথা এটা, ত্ৰিভুজ এটা মন কৰ না, পি কিউ এছ আৰু টি কিউ আৰ। পি কিউ এছটো হৈছে আমাৰ এইটো, পি কিউ এছটো হৈছে আমাৰ এইটো, এইটো দেই, আৰু টি কিউ আৰটো এই ডাঙৰটো। এই সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো দুয়োটাতে এই কিউটো সোমাই আছেনে? আছে। তো কিউটো সাধাৰণ এংগল হৈ যাবনে? তো কি লিখিম? কোণ কিউ সমান কোণ কিউ। এতিয়া মন কৰিবচোন দেই, কিউ এছ কিউ পি, এই কিউ এছ কিউ পিত একে আখৰ কোনটো? কিউ পালোঁ। কিউ আৰ কিউ টি একে আখৰ কোনটো? কিউ। তো সাধাৰণ কোণ হৈছে কিউ, তো কিউ কোণ কিউ কোণ একে হৈ গ'ল। ব্ৰেকেটত লিখি দিম আমি সাধাৰণ কোণ, আৰু লাষ্টত লিখি দিব লাগিব বাহু। এইটোৱে এছ বুজাইছে, এই গোটেইটোৱে এ বুজাইছে, এই গোটেইটোৱে এছ বুজাইছে। বাহু কোণ বাহু। ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ, বাহু কোণ বাহু সৰ্বসমতাৰ মই পাৰ্টা ক অঁ অঁ এইটো কোনটো ত্ৰিভুজ আগত চালেই হ'ল। প্ৰথমতে আগত কি আছিলে? পি কিউ এছ। ইয়াত যদি মই এনেকৈ লিখিছোঁ, ইয়াত যদি মই ইয়াত লিখি থোৱা আছে পি কিউ এছ নাই দেখোন ক'তো, কিউটো আছে পি কিউ নাই চোন ক'তো ওপৰত। আগতে এইটো লিখি থোৱা আছে মানে ওপৰত ইয়াৰ বস্তুখিনি থাকিব, তলত ইয়াৰ বস্তুখিনি থাকিব। আগত আৰ আৰু টিহে আছেচোন। তো মই কি কৰিলোঁ, এতিয়া মিলি গ'ল, ওপৰত পি আৰু এছ আহি গ'ল। সেইকাৰণে অঁ এনেকৈ কৰিলেও হ'লহেঁতেন, খালি মই ত্ৰিভুজটো যে এইটো আগত লিখি থোৱা আছে সেইকাৰণে কৰিছোঁ দেই। কেইটা বাজিলে? ছুটি। घर में लिखना है ठीक है।